হাইলাকান্দি আৰক্ষীৰ বিশেষ অভিযানত নিচাযুক্ত ইয়াবা টেবলেট সহ দুটা সৰবৰাহকাৰীক আটক। গোপন তথ্যৰ ভিত্তিত হাইলাকান্দি সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পল লাল লিমচাঙৰ নেতৃত্বত হাইলাকান্দি আৰক্ষীৰ এটা বিশেষ দলে আজি হাইলাকান্দি ৰেলৱে ষ্টেচন অঞ্চলত অভিযান চলাই 5 পেকেট নিচাযুক্ত ইয়াবা টেবলেট উদ্ধাৰ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। জব্দ কৰা ইয়াবা টেবলেটখিনিৰ ওজন প্ৰায় 100 গ্ৰাম আৰু বজাৰ মূল্য প্ৰায় 5 লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। আটক কৰা অভিযুক্ত দুটা বিপুল হাজাম আৰু নাজিম উদ্দিন উৰ্ফে কালা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুইজন অভিযুক্তৰ বিৰুদ্ধে NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে তদন্ত চলাই আছে। এই মুহূৰ্তৰ এক বিশেষ খবৰ, হাইলাকান্দি আৰক্ষীয়ে আজি হাইলাকান্দি ৰেল ষ্টেচনৰ ওচৰত বিশেষ অভিযান চলাই 5 পেকেট ইয়াবা টেবলেট জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে দুটা নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে বিপুল হাজাম আৰু নাজিম উদ্দিন উৰ্ফে কালা বুলি জানিব পৰা গৈছে। আৰু দুইজন অভিযুক্তৰ পৰা আৰক্ষীয়ে 5 পেকেট নিচাযুক্ত ইয়াবা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জব্দ কৰা টেবলেটখিনিৰ ওজন প্ৰায় 100 গ্ৰাম আৰু আনুমানিক বজাৰ মূল্য প্ৰায় 5 লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে ইতিমধ্যেই আটক কৰা অভিযুক্ত দুজনৰ বিৰুদ্ধে NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে চলাই আছে পৰৱৰ্তী তদন্ত। উল্লেখ্য যে হাইলাকান্দি সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পল লাল লিমচাঙৰ নেতৃত্বত হাইলাকান্দি আৰক্ষীয়ে চলাইছিলে এই বিশেষ অভিযান। আৰু এই অভিযানকালত আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দুটা অভিযুক্ত বিপুল হাজাম আৰু নাজিম উদ্দিন উৰ্ফে কালা। আৰু দুইজন অভিযুক্ত সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে নিচাযুক্ত ইয়াবা টেবলেটৰ 5টাকৈ পেকেট, যাৰ ওজন প্ৰায় 100 গ্ৰাম আৰু আনুমানিক বজাৰ মূল্য প্ৰায় 5 লাখ টকা হ'ব বুলি জানিবলৈ দিছে। News Desk Report, News Time 3।